ৰয়েল এনফিল্ড ৰিকভাৰ হৈছে এইটো যথেষ্ট স্পেচিয়েল হয় কেছটো কাৰণ তেওঁলোকে মণিপুৰৰ পৰা আহিছিলে ইণ্টাৰষ্টেট গেং হয় পুৰা আৰু তেওঁৰ এজন সহযোগী আছিলে ইয়াত ৰঙিয়াত তেওঁলোকে ইয়াৰ পৰা চুৰ কৰি যেটো পাব্লিক ট্ৰান্সপোৰ্ট বাছত লৈ যায় আৰু চুৰ কেইজন মানে আমাৰ ইনভেষ্টিগেশ্যন এতিয়া লহালৈকে ফ্লাইটত আহিছিলে তেওঁলোকে চুৰ কৰে গুচি যায় তাৰে দুজন চুৰ ধৰা হ'ল আৰু চাৰিজন বাছৰ মানুহ এৰেষ্ট কৰা হৈছে বাছৰে আকৌ সেই চাৰিজনৰ দুজন হাইলি ইনভলভ কেছটোত হয় এটা কথা আপোনালোকে চাব পাৰে ধৰক লাষ্ট 2 মাহ ধৰি দিছপুৰ থানাৰ আণ্ডাৰত এই কেছটো এৰিও 14খন বাইক ৰিকভাৰ হৈছে বশিষ্ঠত হায়েষ্ট হৈছে 16খন মই ইষ্ট পুলিচ ডিষ্ট্ৰিক্টৰ কৈ আছোঁ গোটেই গুৱাহাটীটো মই ক'ব নোৱাৰিম গতিকে কিন্তু এই কেছটো স্পেচিয়েল এই কাৰণে যে একেটা ব্ৰেণ্ডৰ মটৰচাইকেল চুৰ হয় এইটো প্ৰথম কেছ আমি এতিয়ালৈকে পোৱাত ইয়াত আমি যিটো ভিডিঅ' পাইছোঁ উপলব্ধ 45 ছেকেণ্ডত লাগিছে এখন বাইক বুলেট চুৰ কৰোঁতে 45 ছেকেণ্ডত তেওঁলোকে ষ্টাৰ্ট কৰিলে যে সেইটো তাৰ ডিমাণ্ড বেছি বুলি কৈছে এতিয়ালৈকে ইনভেষ্টিগেশ্যন বাকীখিনি আমি চাব লাগিব টেকনিকেল এতিয়ালৈকেতো যিখিনি নিছিলে আগতেও প্ৰায় 500খন বাইক গৈছে এইটো থৌবাল মণিপুৰলৈ টাৰ্গেট কৰিছিলে থৌবালৰ পৰা হয়তো ম্যানমাৰলৈ যাব পাৰে এইটো এতিয়ালৈকে ফিক্সকৈ ক'ব নোৱাৰোঁ গোটেইটো মণিপুৰৰ পৰা হৈছে এইটো চাওক এইটো আগতেও আমাৰ দিছপুৰ থানাত আজি 15-20 দিনৰ আগতে বশিষ্ঠ থানায়ো বাংলাদেশৰ একদম বৰ্ডাৰৰ পৰা ৰিকভাৰী কৰি আনিছে বাইক কিন্তু এইখিনি বাইক বাংলাদেশলৈ যোৱা নাছিলে এইখিনি টাৰ্গেটেড মণিপুৰ থৌবাল আছিলে তাৰ পৰা হয়তো ম্যানমাৰ গ'ল পোৱা হৈছে বেলেগ কেছত পোৱা হৈছে এইটো কেছত পোৱা নাই এইটো আপোনাৰ লাষ্ট 2 মাহত মই কৈছোঁ এইখনত 14খন হৈছে ৰিকভাৰ এইটো কেছত পাৰ্টিকুলাৰ আৰু তাৰ আগতে বশিষ্ঠই 16খন ৰিকভাৰ কৰিছে লাষ্ট 2 মাহত আৰু আপোনাৰ হেৰিও 14খন কৰিছে এইটো বেলেগ স্কুটি আছে বাইক আছে গতিকে প্ৰায় 50খনৰ অধিক বাইক এই 2 মাহতে ৰিকভাৰ হৈছে চুৰটো ভেৰাইটিজ কিন্তু এইটো কেছত গোটেইকেইজন মণিপুৰৰ চুৰ মাত্ৰ এজন ইনামুল হুছেইন যিজন কালি এৰেষ্ট হৈছে তেওঁ ৰঙিয়াৰ টোটেল এতিয়ালৈকে আৰু 3জন পলাই আছে 3জন মণিপুৰত আছে এজন আৰু 2জন ইয়াৰ পৰা পলাইছে